আজি গোটেই অসম চিন্তিত ভয়ঙ্কৰ অৱস্থাত আজি অসমৰ ৰাইজে বসবাস কৰি আছে। আজি আমি চাপৰ চালকোছা ব্লক কংগ্ৰেছৰ নেতৃত্বই আজি আমি চাপৰ বিদ্যুৎ বিভাগৰ SDO ছাৰৰ অফিচত আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। কাৰণ কাৰ্যসূচী এইকাৰণে ল'বলৈ বাধ্য হৈছোঁ, এই চৰকাৰে প্ৰতিবাৰে আমাক প্ৰতিবাদ কৰিবলৈ ৰাস্তাত উঠাই দিছে। কাৰণ অসমৰ জনসাধাৰণ অতিষ্ঠিত হৈ গৈছে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ঘনে ঘনে কিছুমান SOP দিয়াৰ ফলত। আজি গেছৰ চিলিণ্ডাৰৰ দাম কিমান হৈছে, শাক পাচলিৰ দাম কিমান হৈছে, মিঠাতেলৰ দাম কিমান হৈছে, ডিজেলৰ দাম কিমান হৈছে। আজি বিদ্যুৎ বিভাগৰ দ্বাৰা স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাক আজি জৰুৰী অৱস্থাত তেওঁলোকে মুখ্যমন্ত্ৰীয়ে ঠেলি দিব বিচাৰিছে। আজি অসমত উদ্যোগ কৰিব লাগে, অসমত নিবনুৱা যুৱকসকলৰ কৰ্ম ব্যৱস্থা কৰিব লাগে। এইখিনি নকৰি তেওঁৰ এই বিফলতা ঢাকিবৰ কাৰণে অসমত এটা অশান্তিৰ পৰিৱেশ তেওঁ সৃষ্টি কৰিবলৈ যত্ন কৰিছে। আমি ধিক্কাৰ দিছোঁ এই মুখ্যমন্ত্ৰীজনক যে আপুনি হিটলাৰৰ নিচিনা সমাজত মিছা কথা প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যত্ন নকৰিব। কাৰণ অসমৰ ৰাইজ বহুত সজাগ হৈছে। এতিয়া আজি মহিলাসকল পাকঘৰত সোমোৱাৰ কাৰণে এবাৰ হ'লেও চিন্তা কৰিবলগীয়া হৈছে। আজি লাইনত যেতিয়া আমি এটা সুইচ দিব, লাইট এটা জ্বলাবলৈ হ'লে আমাৰ চিন্তাৰ বিষয় হৈ পৰিছে। আজি চৰকাৰ এখন জনসাধাৰণৰ কাৰণেহে, চৰকাৰ জনসাধাৰণৰ এনেকুৱা অৱস্থা এটা কৰি দিছে যে আমি আগন্তুক দিনত আমি কেনেকৈ চলিম সেই চিন্তা আমি আজি কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ আমাৰ ভিতৰত ভয় সোমাই পৰিছে যে আজি স্মাৰ্ট মিটাৰ, কাইলৈ ডিজেলৰ মূল্য বৃদ্ধি, কাইলৈ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, টেক্স। আজি এই চৰকাৰখনে অসমক শ্ৰীলংকাৰ দৰে লৈ যাবৰ কাৰণে তেওঁ যত্ন কৰিছে। গতিকে অসমৰ ৰাইজ সজাগ, আমি ইয়াৰ প্ৰতিবাদ কৰিম। আমাৰ যি বিপ্লৱী তেজ আছে এতিয়া জাগি উঠিছে, আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।